নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আছমিনে আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই বিশেষ খবৰত আমি আপোনালোকক লৈ যাম খবৰ জগতৰ এটা শিহৰণকাৰী দৃশ্যৰ ফাললৈ, যি দৃশ্যই এতিয়া সকলোৰে মন জোকাৰি গৈছে। বুধবাৰে শ্ৰীনগৰলৈ গৈ থকা ইণ্ডিগো বিমান 6E2142 য'ত 224 গৰাকী যাত্ৰী আছিল, বেয়া বতৰৰ মাজত হঠাতে শিলাবৃষ্টিৰ কবলত পৰে। অত্যন্ত ভয়ংকৰ এই মুহূৰ্তত বিমানখনৰ সন্মুখ অংশত ভয়ংকৰ ক্ষতি ঘটে। শিলৰ গুৰুত্ব আৰু বতৰৰ প্ৰচণ্ড তীব্ৰতাৰ ফলত বিমানখনৰ বাহ্যিক গঠন ফাটি যায়। সৃষ্টি হয় তীব্ৰ কঁপনি, যাত্ৰীৰ হৃদয়ত ত্ৰাসৰ সৃষ্টি হয়। এই বিমানখনত আছিল তৃণমূল কংগ্ৰেছৰ 5জনীয়া এক প্ৰতিনিধি দল, ডেৰেক অ'ব্ৰায়েন, নাদিমুল হক, মানৱ পুনিয়া, মমতা ঠাকুৰ আৰু নেত্ৰী সাগৰিকা ঘোষ। সাগৰিকা ঘোষে কয়, তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি কৈছে যে এইটো যেন মৃত্যু সন্মুখত দাঁতি থাকিবলৈ সমান। মই ভাবিছিলোঁ মোৰ জীৱনটো শেষ হ'বলৈ ধৰিছে। সকলোৱে যেন ভয় খাই চিঞৰি উঠিছিল আৰু প্ৰাৰ্থনা কৰিছিল। লগতে তেওঁ কয়, পাইলটজনে অতি বিচক্ষণভাৱে পৰিস্থিতিত সামলাই যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছে। তেওঁক চেলিউট জনাইছো। এই সাহসিকতাপূৰ্ণ পদক্ষেপৰ বাবে পাইলটজনৰ প্ৰশংসা সকলোৰে মুখত। তেওঁৰ বিচক্ষণ সিদ্ধান্তে 224 গৰাকী লোকৰ জীৱন ৰক্ষা কৰিছে। বিমানখনৰ সাফল্যজনক জৰুৰীকালীন অৱতৰণ শ্ৰীনগৰ বিমানবন্দৰত হয়। পিছফালৰ অংশত আৰু কেবিন অংশত হোৱা ক্ষতি স্পষ্টভাৱে দেখা গৈছে। সামাজিক মাধ্যমত অহা ভিডিঅ' আৰু ফটোত মানুহৰ আতংক, ভয় আৰু সান্তনাৰ দৃশ্যও দেখা গৈছে। বিমানখনত থকা সকলো যাত্ৰী এতিয়া সুৰক্ষিত আৰু কোনো শাৰীৰিক ক্ষতি হোৱা নাই। কিন্তু মানসিকভাৱে এই ঘটনা সকলোৰে ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। এই ঘটনাই এটা প্ৰশ্নত তুলি ধৰিছে যে এই ধৰণৰ খৰাং বতৰত বিমান চলাচল কিমান সুৰক্ষিত। ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ বিমান সংস্থাসকল আৰু বতৰ বিজ্ঞানীসকলক আৰু অধিক সতৰ্ক হ'ব লাগিব। অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত সংযোগ হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। সুৰক্ষিত থাকক, সচেতন থাকক।